অসমীয়া যুৱতীক প্ৰহাৰ কৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ফাঁচী বজাৰত ৰাজপথত দিছপুৰ আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক প্ৰহাৰ কৰা হৈছিল। হেলমেটেৰে প্ৰহাৰ কৰিছিল আৰু তাত থকা এটা এডল উন্মাদ লোকৰ দলৰ এটা লোকে তেওঁলোকে ছাত্ৰীগৰাকীৰ কাপোৰ খুলিবলৈ চেষ্টা কৰিছিল। ৰাজপথত অসমীয়া যুৱতীগৰাকীক বিবস্ত কৰিবলৈ চেষ্টা কৰিছিল আৰু এই উদন্ত যুৱকৰ এই বীৰত্ব প্ৰদৰ্শনৰ পাছত সকলোৱে চকু কপালত উঠিছিল। সকলোৱে কৈছিল যে এইসকলক চিনাক্ত কৰিব লাগে। কাৰ ইমান মৰখা যে সৰু কথা এটাতে তেওঁলোকে কাজিয়া লগাৰ ফলত ৰাজপথত এইদৰে এগৰাকী যুৱতীক হেলমেটেৰে প্ৰহাৰ কৰিছে, চৰিয়াইছে, ঘুচিয়াইছে আৰু তাৰ পাছত শেষত বিবস্ত কৰাৰ চেষ্টা কৰা হল। এয়া অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা আৰু অৱশেষত দুটা উদন্ত যুৱক দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। কালি নিশাই আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, যিহেতু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সকলোৱে কৈছিল যে অতি শীঘ্ৰেই তেওঁলোকক চিনাক্ত কৰিব লাগে যে এইসকল লোক কৰ হয় আৰু কিয় আহি এই মৰখা কেনেকৈ পালে আচলতে তেওঁলোকে এই ঘটনা সংঘটিত কৰিবৰ কাৰণে। আৰু তাক লৈ এতিয়া চিন্তা চৰ্চা চৌদিশে অব্যাহত আছে। কিন্তু তাৰ মাজতে কৈছো যে মহানগৰীৰ ফাঁচী বজাৰ ৰাজপথত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। নাম হৈছে কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা। কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা এই দুজন প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু যিটো ভিডিঅ' আছে, যিটো ভিডিঅ'ত আমি বাৰম্বাৰ দেখিবলৈ পাইছো যে ওপৰ জোপৰি তেওঁলোকক প্ৰহাৰ কৰা হৈছিল। এই প্ৰহাৰ কৰাৰ সময়ত এওঁলোক দুজনে ছাত্ৰীগৰাকীক আটাইতকৈ বেছি মাৰপিট কৰিছে আৰু এই ছাত্ৰীগৰাকীৰ কাপোৰ তেওঁলোকে খুলিবলৈ চেষ্টা কৰিছিল। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এয়া হৈছে মহানগৰীৰ বৰ্তমানৰ অৱস্থা আৰু এইটো কোনো মাছ নিকাৰ ঘটনা নাছিল। দিন দুপৰতে এই ঘটনা সংঘটিত হৈছিল। দিছপুৰ আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী নিজৰ থাৰ বাহনখনে তেওঁলোকে আহি আছিল। আহি থকা সময়তেই সেই ফেঞ্চি বজাৰ যিহেতু ৰাস্তাবোৰ তেনেই সৰু সৰু যধে মধে মানুহে পাৰ্কিং কৰি থয়। পাৰ্কিং কৰি থোৱাৰ ফলত আৰু এই ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমকো ক'ব লাগিব যে গুৱাহাটী পৌৰ নিগম বা আমাৰ যি গুৱাহাটী ট্ৰেফিক পুলিচ আছে তেওঁলোকে এই ফাঁচী বজাৰৰ ভিতৰৰ যি ৰাস্তা গলিসমূহ আছে তাত ডাঙৰ ডাঙৰ গাড়ী কিছুমান তেওঁলোকে পাৰ্কিং কৰি থৈ দিয়ে আৰু চকু মুদা কুলিৰ ওপৰত তাত গুৱাহাটী ট্ৰেফিক পুলিচ ঘূৰি ফুৰে, আমাৰ GMC কৰ্তৃপক্ষ তাত ঘূৰি ফুৰে। তেওঁলোকে সেইবোৰ যান জঁট আঁতৰাবলৈ চেষ্টা নকৰে। তেনে পৰিস্থিতিতেই নিজৰ কলেজলৈ বুলি আহি থকা ছাত্ৰীগৰাকীৰ বাহনখনে এটা খুন্দা লাগিছিল এখন স্কুটিত আৰু তাৰ পাছতে তেওঁলোকক আক্ৰমণ কৰে তাত থকা একাংশ লোকে। এয়া হৈছে বৰ্তমান অসমৰ পৰিস্থিতি। দুজনক আটক কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আৰু আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰি নিশা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল আৰু দুয়োকে স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যোৱা হৈছে। মই দেখুৱাইছো অসমীয়া যুৱতীৰ ওপৰত আক্ৰমণ কৰা দুজন অভিযুক্ত এক প্ৰকাৰ গুণ্ডা বুলি ক'ব লাগিব, কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত কোৰ্টত হাজিৰ কৰাবলৈ এইদৰে লৈ যোৱা হৈছে। অৱশেষত দুজনক গ্ৰেপ্তাৰ কৰিছে। কিন্তু অভিযোগ আছে যে এই ঘটনাত কেৱল দুজন নহয় কেইবাজনো জড়িত হৈ আছিল। তেওঁলোককো চিনাক্ত কৰিব অতি শীঘ্ৰে। এই মুহূৰ্তত জনাইছো গুৱাহাটীৰ ফাঁচী বজাৰত যিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সকলোৰে চকু কপালত উঠিছিল। এগৰাকী অসমীয়া যুৱতী চাদৰ মেখেলা পিন্ধি আহিছিল। যুৱতীগৰাকী তেওঁ চাদৰ মেখেলা টানি আজৰি তেখেতক বিবস্ত কৰিবলৈ চেষ্টা কৰা হল মহানগৰীৰ ফাঁচী বজাৰৰ মাজমজিয়াত। এই ঘটনা আৰু এই ঘটনাক সমগ্ৰ অসমবাসীয়ে সমগ্ৰ ৰাজ্যবাসীয়ে ধিক্কাৰ দিছিল, চিনাক্ত কৰিব লাগে বুলি কৈছিল। ইয়াৰ আগতে এটা ঘটনা সংঘটিত হৈ গৈছিল GS ৰোডত যিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। দুগৰাকী যুৱতীক কাপোৰ খুলি দিয়া হৈছিল। অনুৰূপ ঘটনা সংঘটিত হবলৈ গৈছিল ফাঁচী বজাৰত। সৌভাগ্যক্ৰমে এই ছাত্ৰীগৰাকী ৰক্ষা পৰে। কিন্তু এই ঘটনাই সকলোৰে মনত এটা প্ৰশ্ন উত্থাপন কৰিছে যে আমি কিমান সুৰক্ষিত আচলতে। এইসকল কৰ মানুহ যিকেইজনক ধৰা পৰিছে তেওঁলোকৰ প্ৰকৃত ঘৰ ক'ত, তেওঁলোক ক'ত থাকে সকলো তদন্ত কৰি থকা হৈছে। কীৰ্তি গুপ্তা, প্ৰতীক কুমাৰ গুপ্তাৰ দৰে কিছুমান মানুহ আছে ফাঁচী বজাৰত যিবোৰে এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে বা তেওঁলোকে কৰিলে। কাৰণ তেওঁলোকক হেলমেটেৰে প্ৰথমতে প্ৰহাৰ কৰিলে। হেলমেটে প্ৰহাৰ কৰাৰ পাছত প্ৰথমতে চালকজনক হেলমেটে প্ৰহাৰ কৰিছিল। চালকজনক ৰক্ষা কৰিবলৈ যোৱাৰ সময়ত এই দিছপুৰ আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি ল'লে, মাৰপিট কৰিছে, বিবস্ত কৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ পাছতে তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰাৰ কথা কোৱা হৈছে।
বিভিন্ন গালি গালাজ কৰিছিল আৰু তেওঁলোকে অসমীয়া তথা অসমীয়া লোকসকলক লৈ কেতবোৰ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছিল পাণবজাৰ আৰক্ষী থানাত যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰ দাখিলৰ পাছতে কালি নিশা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰা হ'ল স্বাস্থ্য পৰীক্ষাৰ পাছত কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা এওঁলোক কাৰ আচলতে কাৰ শত্ৰুৱে বলিয়ান হৈ ফাঁচী বজাৰৰ মাজত তেওঁলোকে এই ঘটনা সংঘটিত কৰিলে সেইটো অতি শীঘ্ৰে পোহৰলৈ আহিব লাগে আৰু এনেকুৱা ধৰণৰ কোনো ডাঙৰ ঘটনা সংঘটিত হোৱা নাছিল সেই যুৱতীগৰাকীৰ থাৰ বাহনখনৰ খুন্দাত কোনো মানুহৰ মৃত্যু হোৱা নাছিল কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাছিল কেৱল স্কুটি এখনৰ খুন্দা লাগিছিল যেটো গুৱাহাটী মহানগৰীৰ মাজমজিয়াত যিবোৰ মানুহে গাড়ী চলাই থাকে প্ৰতিদিনে এনেকুৱা সৰু সুৰা খুন্দা লাগি থাকে আৰু সেইবোৰ কথাত কোনো লাগি নাথাকে কিন্তু তাৰ বিপৰীতে ফাঁচী বজাৰত টাৰ্গেট কৰি লোৱা হ'ল এই যুৱতীগৰাকীক আৰু আটাইতকৈ ভয়ংকৰ কথা যে যুৱতীগৰাকী কাপোৰ খুলি দিবলৈ চেষ্টা কৰা হৈছিল ফাঁচী বজাৰৰ মাজত তাকো দিন দুপৰতে আৰু প্ৰশ্ন উত্থাপন হয় যে এইখিনি সময়ত আৰক্ষী বা নিৰাপত্তাৰক্ষী এই অঞ্চলসমূহত ট্ৰেফিক পুলিচ থাকে গৃহৰক্ষী জোৱান থাকে বা আৰক্ষী নিজে উপস্থিত থাকিব লাগে তেওঁলোক ক'ত আছিল সেয়া অত্যন্ত এটা ডাঙৰ ঘটনা কিন্তু জনাইছো যে ভাল খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত এটা ডাঙৰ আপডেট আহিছে যেটোত ৰাজপথত ফাঁচী বজাৰ ৰাজপথত যুৱতীক প্ৰহাৰ কৰা অসমীয়া যুৱতীৰ কাপোৰ খুলি পেলাই দিবলৈ চেষ্টা কৰা দুজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ নাম হৈছে কীৰ্তি গুপ্তা প্ৰতীক কুমাৰ গুপ্তা এই দুজন আছিল মূল অভিযুক্ত যি দুজনৰ নেতৃত্বত এই আক্ৰমণটো সংঘটিত হৈছিল আৰু অধিক লোক জড়িত থকাৰ তথ্য আছে এনেকুৱা নহয় যে কাৰণ যেটো ভিডিও ভাইৰাল হৈ আছিল ভিডিওটো দেখা পোৱা গৈছিল যে তাত প্ৰায় 7-8 জনীয়া এটা দল আছিল কেৱল দুজনেই নে বাকি 6 জন কোন আছে হেতু ৰাইজে বিচাৰি আছে পাণবজাৰ আৰক্ষীয়ে অতি শীঘ্ৰে তদন্ত কৰিব লাগে কিন্তু ইতিমধ্যে এই দুজনক গ্ৰেপ্তাৰ কৰি তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁলোকক লৈ যোৱা হৈছে এতিয়া আদালতত হাজিৰ কৰা হ'ব আৰু লগতে এই সমগ্ৰ ঘটনাটোত যি প্ৰতিক্ৰিয়া আছে সকলোৱে বিচাৰিছে যে কঠোৰৰ পৰা কঠোৰ শাস্তি হওক আৰু ঘটনাত জড়িত আন যিসকল অভিযুক্ত আছে তেওঁলোককো যাতে অতি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰে এই মুহূৰ্তত জনাই আছো যিসকল আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে তেওঁলোকৰ বাবে জনাই আছো যে ফাঁচী বজাৰৰ ঘটনাত জড়িত হৈ থকা ফাঁচী বজাৰৰ অসমীয়া যুৱতীক প্ৰহাৰ কৰা ঘটনাত জড়িত দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গুপ্তা উপাধিৰ দুটা অভিযুক্ত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল শনিবাৰে মাজনিশা আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁলোকক আজি পুনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি আদালতলৈ লৈ যোৱা হৈছে যি ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল যে দিছপুৰ আইন মহাবিদ্যালয়ত পঢ়ি থকা চাদৰ মেখেলা পিন্ধি অহা এগৰাকী অসমীয়া ছোৱালীৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ চলিছিল আৰু আক্ৰমণ সংঘটিত কৰা এই দুটা অভিযুক্ত ইতিমধ্যে ধৰা পৰিছে কিন্তু এজাহাৰত উল্লেখ আছে বা যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে কেৱল দুজন বা তিনিজন মানুহে নহয় হঠাৎ সেই ঠাইখিনিত এডল উন্মাদ লোকৰ আগমন ঘটিছিল যিসকলে জানি বুজি তেওঁলোকক টাৰ্গেট কৰি লৈছিল যুৱতীগৰাকীক কাপোৰ খুলিবলৈ তেওঁলোকে চেষ্টা কৰিছিল কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে আৰু ইতিমধ্যে কালি আটক কৰা হৈছিল আচলতে দুজনক আৰু কিন্তু শেষত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল নাম হৈছে কীৰ্তি গুপ্তা প্ৰতীক কুমাৰ গুপ্তা কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তাৰ দৰে একাংশ ভেৰদীয়া গুণ্ডা বাহিনী আছে ফাঁচী বজাৰত যিবোৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে কিন্তু কাৰ নিৰ্দেশত এই ঘটনা সংঘটিত কৰিলে কিয় ক'ত ইমান সাহস পালে আটাইতকৈ ডাঙৰ কথা যে যিগৰাকী ভুক্তভোগী যুৱতী আছে দিছপুৰ আইন মহাবিদ্যালয়ত পঢ়ি থকা এগৰাকী যুৱতী এগৰাকী ছাত্ৰী তেওঁৰ বাহনখনেৰে এখন স্কুটিত সামান্য খুন্দা লাগিছিল মই পুনৰবাৰ ক'ব বিচাৰিছো যে তেওঁলোকৰ আৰক্ষী বাহনত বা এই ছাত্ৰীগৰাকীৰ বাহনখনৰ খুন্দাত কোনো মানুহৰ মৃত্যু হোৱা নাছিল ৰাজপথত কোনো গাড়ীৰ ক্ষয়ক্ষতি হোৱা নাছিল লাখ টকা কাৰো লোকচান হোৱা নাছিল কোটি টকা কাৰো খৰচা হোৱা নাছিল কোনো মানুহৰ প্ৰাণ যোৱা নাছিল কেৱল এখন স্কুটিত এটা সামান্য খুন্দা লাগিছিল আৰু এই খুন্দা লগাৰ কাৰণে এই কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তাৰ দৰে একাংশ গুণ্ডাই আহি প্ৰথমতে সেই বাহনখনৰ চালকজনক প্ৰহাৰ কৰিলে আৰু চালকজনক প্ৰহাৰ কৰা ৰক্ষা কৰিব যোৱাৰ কাৰণে অসমীয়া যুৱতীগৰাকীক তেওঁলোকে মাৰপিট কৰিলে হেলমেটেৰে মাৰিছে ঘুষা মাৰিছে চৰিয়াইছে ইমানতে ক্ষান্ত নাথাকি এগৰাকী অসমীয়া যুৱতীয়ে পিন্ধি অহা যিযোৰ চাদৰ মেখেলা সেইযোৰ তেওঁলোকে খুলি পেলাবলৈ গুৱাহাটীৰ ৰাজপথত চেষ্টা কৰিলে আৰু তেনেকুৱা অভিযুক্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে বুলি সকলোৱে দাবী কৰিছে আৰু সেই দাবীৰ অন্তত অৱশেষত দুটা
অভিযুক্ত দুটা পাখণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে নাম হৈছে কীৰ্তি গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা কিন্তু ভিডিঅ'টোত থকা আটাইকেইজনকে চিনাক্ত কৰিব লাগে বুলি দাবী তুলিছে সমগ্ৰ ৰাইজে ধন্যবাদ